নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ খৈকিয়াই উল্লেখ কৰিছে যে যদি বিজেপিৰ কোনো সদস্য তথা বিজেপিৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলে যদি কোনো ভুল কৰে তেনেহলে সমালোচনা কৰাৰ অধিকাৰ আছে ৰাইজৰ দলত থাকিলে সকলো দলীয় নীতি আদৰ্শ মানি চলিব লাগিব বিজেপিৰ কাৰ্যকৰ্তা সকলে ইতিমধ্যে এই কথা উল্লেখ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ খৈকিয়াই আৰু কি কলে দিলীপ খৈকিয়াই জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিজেপিত থাকি কোনো লোক হ'ব নোৱাৰিব উশৃংখল দলীয় নেতা কৰ্মীক খকিয়নি প্ৰদান কৰিছে দিলীপ খৈকিয়াই আৰু বিজেপিয়ে বেয়া কাম কৰিলে সমালোচনা কৰাৰ অধিকাৰ আছে ৰাইজৰ বুলি তেওঁ উল্লেখ কৰিছে আৰু এই কথা স্পষ্ট কৰিলে এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ প্ৰতি সন্মান জনাই সকলোৱে দলীয় নীতি আদৰ্শ মানি চলক বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে জ্যেষ্ঠ সকলেও কনিষ্ঠ সকলক আদৰ মৰম কৰক তেওঁলোকক সহাৰি জনাওক বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এবাৰ ৰঙিয়াত দলীয় কাৰ্যকৰ্তা সকলৰ এখন বিশেষ সভাত অনুষ্ঠিত হৈ এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকী কিছুদিনৰ পূৰ্বে সদনৰ পবিত্ৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়া যেনে ধৰণৰ অভব্য আচৰণ দেখুৱালে যেনে ধৰণৰ তেওঁ কাণ্ড কৰিলে ইয়াৰ পিছতেই বিজেপিক লৈ বিভিন্ন ধৰণে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিৰোধীসকল তথা বিভিন্ন ব্যক্তিসকলে আৰু বিজেপি দলত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দৰে এজন ব্যক্তি থকা অতিকৈ দুখৰ বিষয় বুলিও বহুতে এতিয়া সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতেই দলৰ কাৰ্যকৰ্তাসকলৰ ক্ষেত্ৰত খৰব হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ খৈকিয়া তেওঁ উল্লেখ কৰিছে যে যিসকল ব্যক্তিয়ে বিজেপিত থাকিব তেওঁলোকে বিজেপি দলৰ হৈ কাম কৰিব তেওঁলোক কোনো লোকেই উশৃংখল হ'ব নোৱাৰিব বুলি উল্লেখ কৰিছে অৰ্থাৎ সকলো ব্যক্তিয়ে দলৰ নীতি আদৰ্শ আৰু সুশাসন মানি চলিব লাগিব প্ৰতিগৰাকী দলীয় নেতা কৰ্মীকে এই কঠোৰ সকিয়নি প্ৰদান কৰিছে এতিয়া দিলীপ খৈকিয়া আৰু তেওঁ উল্লেখ কৰিছে যে বিজেপিয়ে যদি কোনো বেয়া কাম কৰে বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ দ্বাৰা যদি কোনো বেয়া কাম হয় তেওঁলোকে যদি ভুল কৰে তেনেহলে সেই ভুলৰ সমালোচনা কৰাৰ অধিকাৰ আছে অসমৰ সাধাৰণ ৰাইজৰ আৰু ৰাইজে সেই ভুল আমাক দেখুৱাই দিয়ক বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে বিজেপিৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা তেওঁলোকৰ প্ৰতি সন্মান জনাই বৰ্তমান দলত থকা যিসকল নতুন দলীয় কাৰ্যকৰ্তা তেওঁলোকে যিসকল পুৰণি কাৰ্যকৰ্তা তেওঁলোকক সন্মান জনাওক আৰু জ্যেষ্ঠ সকলেও কনিষ্ঠ সকলক মৰম আৰু আদৰ কৰক যদি কুৱাৰ পানী ভাল হয় তেনেহলে তাৰ ফলো ভাল হয় বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ জৰিয়তে এইবাৰ দলৰ নেতা কৰ্মীসকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে যে অনাগত দিনত এনে ধৰণৰ ঘটনা যাতে দুনাই বিজেপি দলে নকৰে বিজেপি দলৰ কোনো কাৰ্যকৰ্তাই যাতে নকৰে বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই কথা স্পষ্ট কৰি দিয়া দেখিবলৈ পোৱা গৈছে এবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীক আৰু এনেদৰে দলৰ সৈতে কেইবাটাও এনে ধৰণৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ খৈকিয়াৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কিছু বছৰলৈকে ভাৰতীয় জনতা পাৰ্টি এনডিএ অসমত ৰাইজৰ সেৱা কৰাৰ কাৰণে আমি আৰু অধিক শক্তিশালী হ'ব তাৰ চিন্তাতহে আমি সকলো কাৰ্যকৰ্তাই আজি আমি এনেদৰে দিনে নিশাই অহৰ্নিশে আমি দলটোৰ হৈ কাম কৰি আছোঁ সকলোকে দলটোৰ হৈ সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ মই আহ্বান জনাইছোঁ আৰু পূবপাৰ জিলা পৰিষদ সমষ্টি আমাৰ আটাইকেইটা যি পঞ্চায়ত এই আটাইকেইটা পঞ্চায়তত আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থীক বিপুল ভোটত ৰাইজৰ আশীৰ্বাদেৰে জয়যুক্ত কৰাত প্ৰতিজন কাৰ্যকৰ্তাই যাতে সন্মুখৰ পৰা অগ্ৰেসৰ ৰূপত থাকি সন্মুখৰ পৰা নেতৃত্ব দি আমাৰ দলটো যাতে আৰু অধিক শক্তিশালী কৰে এই আহ্বানেৰে মই আকৌ এবাৰ সকলোকে শ্ৰদ্ধা জনাই আগন্তুক আমাৰ যি নতুন বছৰ অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ অগ্ৰিম শুভকামনা জ্ঞাপন কৰিছোঁ ইছলাম ধৰ্মী ভাইসকললৈকে ৰমজান মাহৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোলৈকে মই এইটোৱে প্ৰাৰ্থনা জনাইছোঁ আমাৰ ভুল দেখিলে আপোনালোকে শুধৰাই দিব আৰু আমাৰ কিবা ক'ৰবাত বেয়া কৰা কাৰ্য দেখিলে আপোনালোকে আমাক ইতিবাচকভাৱে গঠনমূলকভাৱে সমালোচনা কৰাৰো অধিকাৰ আমি আজি ৰাইজৰ ওচৰত অৰ্পণ কৰিছোঁ যদি ভাল পানী আছে বাল্টিংটোত ভাল পানী আহিব হয় নে নহয় আৰু কুৱাত যদি বেয়া ঘোলা পানী আছে বাল্টিংটোতো ঘোলা পানী আহিব
আমিতো কাৰ্যকৰ্তাৰ বেলেগ এটা মেচিন নাই সোণা বনোৱা মেচিনৰ কথা ৰাহুল গান্ধী ডাঙৰীয়াই যিটো কৈছিল এফালতে আলু ভৰাই দিব এফালতে সোণা ওলাই আহিব আমাৰ তেনেকুৱা মেচিন নাই কাৰ্যকৰ্তা কাৰ্যক্ৰমৰ জৰিয়তে আমাৰ দলটোৰ আদৰ্শৰ জৰিয়তে সমাহিত হয় কাৰ্যকৰ্তা নিৰ্মাণ হয় গতিকে আমাৰ কাৰ্যকৰ্তাসকলে নিশ্চিতভাৱে এই কথাখিনিক গুৰুত্ব দিব লাগিব যে দলটোৰ অনুশাসন দলটোৰ জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা সন্মান এয়া আমাৰ অলংকাৰ এই অলংকাৰক যদি কোনোবাই ভাবে যে এইটো আমি নামানো তেতিয়াহ'লে তেওঁলোককো আমি বেছি দিন মানিব নোৱাৰিম অলংকাৰ আবুহন আমাৰ দলটোৰ নীতি আমাৰ দলটোৰ আদৰ্শ আমাৰ দলটোৰ যি কৰ্মসূচী আমাৰ দলটোৰ যি চিনাকি ৰাষ্ট্ৰবাদৰ পৰা আৰম্ভ কৰি মা ভাৰতী আই অসমীৰ সেৱাৰ কৰাৰ কাৰণে আমাৰ যি পণ আমাৰ যি সংকল্প তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি উইথ এ ডিফাৰেন্স অন্য পাৰ্টিতকৈ আমাৰ পাৰ্টি বেলেগ